নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ মেলি আপোনালোকৰ আগলৈ ওলাই আহিছোঁ। আজি যিহেতু 15 আগষ্ট আমাৰ আউঘাট গাঁৱত LP স্কুলত স্কুলৰ পৰাই দেশবাসীলৈ 79তম সংখ্যক স্বাধীনতা দিৱসৰ ভিডিঅ' বনাবলৈ ওলাই আহিছোঁ। আৰু আহিছে মোৰ লগত বন্ধু জেবি তপন আৰু জিতু আহমেদ, হামিদ ভাই, আৰু লগত আছে মোৰ বন্ধু কুটুম হিতেশ্বৰ বৰপাত্ৰ গোহাঁই। আৰু ভিডিঅ'টো তেনেহ'লে আপোনালোকে চাওকচোন। মই কৰি আছোঁ ভিডিঅ'টো, আপোনালোকে চাবলৈ নাপাহৰিব, চাই থাকক। भारत माता की भारत माता की वंदे मातरम वंदे मातरम। সকলোলৈকে পুনৰবাৰ নাগৰিকতম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি জনাবলৈ সুখী হৈছোঁ যে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমাৰ স্থানীয় ব্যক্তিসকল আমাৰ ড্ৰাগছৰ বিৰুদ্ধে বা মাদকদ্ৰব্যৰ বিৰুদ্ধে এখনি তেওঁলোকে সজাগতামূলকভাৱে এখনি ছুটি ফিল্ম তৈয়াৰ কৰি উলিয়াইছে। তাকে আজি আপোনালোকৰ আগত তেখেতসকলে এটা প্ৰদৰ্শনী দেখুৱাবলৈ আগবাঢ়ি আহিছে। আজি আমি প্ৰথমতে আমাৰ যিখন টীম লিখিত জগত সেইখনৰ পৰিচালক মহোদয় আমাৰ মাজত আজি উপস্থিত আছে, জিতু আহমেদ ডাঙৰীয়া। তেখেত আমাৰ বিদ্যালয়লৈ প্ৰথম আহিছে, বা যিহেতু আমি প্ৰথম তেখেতক লগ পাইছোঁ, গতিকে তেখেতৰ আমি এখন আদৰণি জনাব বিচাৰিছোঁ। আজি আমাৰ বাবে এটা খুবেই আনন্দৰ দিন, কাৰণ ইংৰাজৰ মাজত আমি ডমিনেট হৈ থাকি বহুতো ত্যাগ আৰু বহুতো কষ্টৰে শ্বহীদসকলে আমাক এই স্বাধীনতা দিলে। আমি এতিয়াও নাজানো আমি কিমান স্বাধীন, তথাপি আমি এই স্বাধীনতা দিৱস আমি উপভোগ কৰোঁ বা আমি ভাবোঁ যে সদায় সকলো যাতে স্বাধীনভাৱে থাকিব পাৰে। আৰু এইখিনিতে এটা কথা কৈছোঁ যে আমি লিখিত জগত আমাৰ এখন শ্বৰ্ট ফিল্ম এখন কৰিলোঁ, আমাৰ চেনেলত আছে। এইটো চেনেল আগৰ পৰা আমি ফিল্ম কৰি আছোঁ। এইবাৰ আপোনালোকৰ ইয়াৰে জেবি তপন তেওঁ মোক এটা ষ্টৰি এটা কৈছিলে, যে এনেকুৱা এইটো ড্ৰাগছৰ ওপৰত। কাৰণ কেলৈ ড্ৰাগছৰ পৰিৱৰ্তন এলকহলিক, যিটো এই মদ ভাং জাতীয় বস্তু খুব বেছি চৰ্চা হৈছে, বেছি প্ৰচলিত হৈছে, সেইটো ৰোধ কৰাৰ উদ্দেশ্যে আমি এখন শ্বৰ্ট ফিল্ম কৰিব লাগিব। তেখেতে মোক ষ্টৰি এটা ক'লে যে এনেকুৱা এইটোৰ ওপৰত এটা ষ্টৰি লিখিব পাৰি। আমি মিলিজুলি ষ্টৰি এটা কৰিলোঁ, কৰি পেলাই আমি আমাৰ প্ৰডাকশ্যনতে এইখিনি চিনেমাখন কৰিলোঁ। তাত মেইন কেৰেক্টাৰটো কৰিছে জেবি তপন, তেওঁ কৰিছে, সকলোৱে তেওঁক চিনি পায়। তপন দাৰ কাৰণে চবেই তপনৰ কাৰণে হাত চাপৰি এটা কৰক। সুন্দৰ কেৰেক্টাৰ এটা কৰিছে আমাৰ হামিদ, ইয়াৰে হেৰি
ল'ৰা ইয়াৰে বাসিন্দা তেখেতৰ ককাকৰ নামতে ইয়াত পুৰণখন দিয়া আছে তেওঁৰ কাৰণে হাত চাপতে আমাৰ আৰু ভদ্ৰ বগাদৰ খুবেই ভদ্ৰ কিন্তু ইয়াত বহুত অভদ্ৰ ৰুল এটা কৰিছে আপোনালোকে দেখিব তাতে বগাদৰ হৈ কাৰণে হাত চাপতে আমি ৰাইজে ভাল পাইছে ছবিখন চাই পেলাই আমি এটা সজাগতা আনিব চেষ্টা কৰিছোঁ নাজানো কিমান দূৰ সফল হৈছোঁ ভুল ভ্ৰান্তিটো থাকিবই গতিকে আপোনালোকে যাতে ছবিখন চাই ভাল পায় সেই অনুৰোধ জনালোঁ যাতে ছবিখন চাই আৰু ইয়াৰ পৰা যাতে এটা ভাল পজিটিভ ৱেভ এটা লয় পজিটিভ শিক্ষা এটা যাতে গতিকে বেছি কথা নকওঁ চিনেমা চাব চব ৰৈ আছে